নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ বাংলাদেশী পুজবেকক লৈ পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰত বাংলাদেশ সীমান্তত বিএছএফলৈ লক্ষ্য কৰি এইবাৰ বিজেপিৰ ভয়ংকৰ কাণ্ড দেখিবলৈ পোৱা গৈছে বাংলাদেশী সেনাৰ ভয়ংকৰ কাণ্ড ভাৰতীয় সেনাক লক্ষ্য কৰি বাংলাদেশৰ নিউ পল্লথল এলেকাৰে বাংলাদেশীক পুজবেক কৰাৰ সময়তে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি পুজবেকক প্ৰত্যাহ্বান জনাই বাংলাদেশত প্ৰৱেশত বাধা দিয়া হৈছে ভাৰতৰ পৰা বাংলাদেশীক সোমাবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে বাংলাদেশে বিজেপিৰ 52 নং বেটেলিয়নৰ নিউ পল্লথল কেম্পৰ জোৱানসকলে মাইক যোগে কৰে এই ঘোষণা ভাৰত বাংলাদেশ সীমান্তত পুনৰবাৰ এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় দিবলৈছো আন এটা ব্ৰেকিং নিউজ এইবাৰ বিজেপি নেতাসকলক অপেন ভাবুকি প্ৰদান কৰিছে কংগ্ৰেছৰ বহু চৰ্চিত নেতা বিতৰ্কিত নেতা পৱন খেৰাই কংগ্ৰেছ ক্ষমতালৈ আহিলে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব বিজেপি নেতাই হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ সকিয়নি প্ৰদান কৰিছে পৱন খেৰাই বিজেপিক এই মুকলি ভাবুকি প্ৰদান কৰিছে কংগ্ৰেছৰ বিতৰ্কিত নেতা পৱন খেৰাই বিজেপি নেতাসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব যদিহে কংগ্ৰেছে চৰকাৰ গঠন কৰে অন্য এটা খবৰ গৌৰৱ গগৈৰ সৈতে সংঘাতৰ পৰিণতি প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদ হেৰুৱাব নেকি বিধায়ক জুবেৰ আনম মজুমদাৰে ইয়াকে লৈ এতিয়া চলিছে ব্যাপক চৰ্চা ৰাজীৱ ভৱনত আৰম্ভ হৈছিল জুবেৰ আনম মজুমদাৰৰ ছাটাই পৰ্ব জুবেৰ আনম মজুমদাৰৰ বিৰুদ্ধে এআইচিচিত লিখিত অভিযোগ দাখিল কৰিছিল বিধায়ক আসিফ মহম্মদ নাজাৰে মৌখিক অভিযোগ দিছিল গৌৰৱ গগৈয়ে ইয়াৰ পিছতেই তৎপৰ হৈছে এআইচিচি সমগ্ৰ বিষয়টো সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ৰাজীৱ ভৱনলৈ প্ৰেৰণ কৰা হৈছে পৰ্যবেক্ষকৰ দল হয় গৌৰৱ গগৈ নাইবা জুবেৰ আনমৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কংগ্ৰেছ দলে অন্য এটা খবৰ সমগ্ৰ দেশজুৰি প্ৰধান গো বেক কাৰ্যসূচী গ্ৰহণ কৰিব কক্ৰোচ জনতা পাৰ্টিয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগলৈ কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ এই ঘোষণা সমগ্ৰ ভাৰতজুৰি এইবাৰ কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা ৰূপায়ণ কৰা হ'ব প্ৰতিবাদ বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ বাবে এই প্ৰতিবাদ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগৰ বাবে কক্ৰোচ জনতা পাৰ্টিয়ে সমগ্ৰ ভাৰতজুৰি প্ৰতিবাদ কৰিব বুলি ঘোষণা কৰিছে অভিজিৎ দীপকেই যিকোনো মুহূৰ্ততে যোগাযোগ বিচ্ছিন্ন হ'ব অসম অৰুণাচলৰ এটা জৰুৰী খবৰ এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছো অব্যাহত আছে ভয়ংকৰ ভূমিস্খলন যিকোনো মুহূৰ্তত হ'ব পাৰে অঘটন ডিব্ৰুগড় জয়পুৰ আৰু অৰুণাচল প্ৰদেশৰ দেওমালী খুনসা সংযোগী পথত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ভূমিস্খলনৰ পিছতেই ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা পৰাপক্ষত অৰুণাচল প্ৰদেশ যাব বুলি ভাবিছে তেন্তে আপোনাৰ প্লান কেনচেল কৰক যান বাহন চলাচলক লৈ জাৰি কৰা হৈছে সতৰ্কবাণী দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয় কেলেংকাৰী হৈছে ৰাম মন্দিৰত উত্তৰ বিচাৰি হাবাথুৰি খাইছে একাংশ মোদী ভক্ত ক্ষুণ্ণ একাংশ আৰএছএছ কৰ্মী মোদীৰ বিৰুদ্ধে কিয় চুৰি হ'ল ৰাম মন্দিৰত অযোধ্যাৰ ৰাম মন্দিৰৰ দ্বাৰ বৰঙণি প্ৰণামীৰ ধন অন্তৰ্ধান ৰাম মন্দিৰৰ পৰা কোটি কোটি টকা আত্মসাৎ ৰাম মন্দিৰৰ পৰা অন্তৰ্ধান হৈছে ভক্তই দান হিচাপে আগবঢ়োৱা বহু সোণৰূপ আৰু হীৰাৰ গহনা উত্তৰ প্ৰদেশ চৰকাৰে গঠন কৰা এছআইটিৰ তদন্তৰ ভিত্তিত গোচৰ ৰুজু কৰি অযোধ্যা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 8 অভিযুক্তক 2027 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত ৰাম মন্দিৰৰ দান বৰঙণি আৰু প্ৰণামীৰ ধন আত্মসাৎ কৰা কেন্দ্ৰ কৰি উত্তাল উত্তৰ প্ৰদেশৰ ৰাজনীতি বিৰোধীক এই বিষয়টোক লৈ ৰাজনীতি নকৰাৰ আহ্বান মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কিন্তু বিৰোধীৰ ফালৰ পৰা বিজেপিৰ বিৰুদ্ধে চুৰি কাৰ্য সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে যোগী আদিত্যনাথক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে বুলিও দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ লগতে আন বিৰোধী দলসমূহে ৰাম মন্দিৰৰ চুৰি কাৰ্যক লৈ আনকি বিজেপিৰ বিৰুদ্ধেও প্ৰশ্ন উত্থাপন কৰিছে আৰএছএছ কৰ্মীয়ে কিয় ৰাম মন্দিৰত চুৰি কাৰ্য সংঘটিত হ'ল ইয়াৰ উত্তৰ লাগে এতিয়া মোদী ভক্তক মুঠতে ৰাম মন্দিৰত কোটি কোটি টকা চুৰি হোৱাৰ বাবে এতিয়া বিপদত পৰিছে বিজেপি চৰকাৰ বিপদত পৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ
আৰু আনফালে ৰাম মন্দিৰৰ ঘটনাৰ পিছতে সৰব হৈ পৰিছে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইচি। গুলী বলডজাৰ মুছলমানৰ ওপৰতহে নেকি প্ৰশ্ন কৰিছে আছাদুদ্দিন ওৱেইচিয়ে। ৰাম মন্দিৰৰ ধন চুৰি কৰা সকলৰ ঘৰত কেতিয়া বলডজাৰ চলাব বিজেপি চৰকাৰে? আৰু ৰাম মন্দিৰত চুৰি কাৰ্য ঘটনাক লৈ সৰব হৈ পৰিছে আছাদুদ্দিন ওৱেইচি। ৰাম মন্দিৰৰ টকা যিসকলে চুৰি কৰিছিল সেইসকল হিন্দুই বাবে হাৰি যাব নেকি বুলি প্ৰশ্ন ওৱেইচিৰ। মুছলমান হোৱা হলে ভৰিত গুলি লাগিলে হয়, কিন্তু এতিয়া আৰক্ষীৰ গুলি ক'ত? চৰকাৰে স্পষ্ট কৰক, ধন চুৰি কৰা সকলক কি কৰিব, কি শাস্তি দিব? ৰাম মন্দিৰৰ ধন চুৰিক লৈ সৰব সাংসদ আছাদুদ্দিন ওৱেইচি। মুছলমান হলেহে আৰক্ষীয়ে গুলি চলাই, মুছলমান হলেহে আৰক্ষীয়ে বলডজাৰ চলায়। এইদৰে ৰাম মন্দিৰৰ চুৰি কাৰ্য ঘটনাক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইচিক। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। এই 2 বছৰত প্ৰতিদিন এটা কামেই কৰিলোঁ, প্ৰতিজন ভাৰতীয়ৰ প্ৰশ্ন ক্ষমতাত থকা সকলৰ ওচৰলৈ নিছোঁ। নীট ছাত্ৰৰ সংগ্ৰামেই হওক, ভোট চুৰিৰ কলা অধ্যায় উন্মোচনেই হওক, প্ৰতিখন সংগঠিত সংগ্ৰামক আপোনালোকৰ লগত আছো আৰু আগলৈকে থাকিম। পথৰ পৰা সংসদলৈ সংগ্ৰামত আপোনালোকৰ আস্থা মোৰ বাবে শক্তি, বাট দীঘলীয়া, সংকল্প সেইটোৱেই। আপোনালোকৰ ন্যায় দিবলৈ প্ৰতিখন সংগ্ৰামত চামিল হমেই। জয় হিন্দ, জয় সংবিধান। লোকসভাৰ বিৰোধী দলপতি হিচাপে 2 বছৰ সম্পূৰ্ণ কৰি ৰাহুল গান্ধীৰ সামাজিক মাধ্যমত এই বিশেষ টুইট। ৰাহুল গান্ধীৰ এই টুইটক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা। পৰৱৰ্তী খবৰ, মহানগৰীত চলিল বৃহৎ উচ্ছেদ অভিযান। চৰকাৰী ভূমি দখল কৰা কোনো লোক হাৰি যাব নোৱাৰে। মিয়া নহয় বুলি কান্দি কান্দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে উচ্ছেদিত খিলঞ্জীয়া মুছলমান ৰাইজে। তেওঁলোকে কৈছে, আমি মিয়া নহয়, আমি প্ৰকৃত খিলঞ্জীয়া মুছলমান অসমীয়া। বঙালী নহয়, আমি গৰীয়া মানুহ। আমাক উচ্ছেদ নকৰিব বিজেপি চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কান্দি কান্দি অনুৰোধ জনাইছে উচ্ছেদিত ৰাইজে। 1999 চনৰ পৰা এতিয়ালৈ আমি ইয়াতেই আছো। আমাৰ ঘৰ ভাঙি দিলে কলৈ যাম, কি কৰিম? আমি বিজেপি কৰোঁ, আমাক ৰেহাই দিয়ক। মহানগৰীৰ হাতীগাঁৱৰ শান্তিপথত উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে। দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত এই উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু তাৰ পিছতেই উচ্ছেদিত ৰাইজৰ কান্দোন, আমি মিয়া নহয়, আমি খিলঞ্জীয়া মুছলমান, আমাক উচ্ছেদ নকৰিব। এইদৰে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। পৰৱৰ্তী খবৰ, বিধানসভা নিৰ্বাচনৰ পূৰ্বে আছিল বিনামূলীয়া। 5 জুলাই তাৰিখৰ পৰা মাচুল দি প্ৰৱেশ কৰিব লাগিব মহানগৰীৰ সতী ৰাধিকা শান্তি উদ্যানত। 9 বছৰৰ পৰা 75 বছৰলৈ প্ৰতিগৰাকী ব্যক্তিৰ প্ৰৱেশৰ টিকটৰ দাম 60 টকা। ষ্টিল কেমেৰা লৈ গ'লে অতিৰিক্তভাৱে দিব লাগিব 300 টকা। উদ্যানখনত দৃশ্যগ্ৰহণ কৰিলে এদিনত দিব লাগিব 4000 টকা। গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ GMDA নিৰ্ধাৰণ কৰিলে এই মাচুল। বিধানসভা নিৰ্বাচনৰ সময়ত কিন্তু আছিল বিনামূলীয়া, এতিয়া টিকট লগাই দিয়া হৈছে সতী ৰাধিকা উদ্যানত। অন্য এটা খবৰ, হিন্দু ধৰ্মাৱলম্বী পৰিয়ালৰ ঘৰৰ সন্মুখত দুৰ্বৃত্তই পেলাই থৈ গ'ল নিষিদ্ধ মাংস। চিপাঝাৰ টংলা সংযোগী অসম মালা পথৰ দাঁতিত পেলাই গ'ল প্ৰায় 2 কেজি গৌ মাংস। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰে নিষিদ্ধ মাংসৰ টোপলা। চিপাঝাৰৰ নায়কপাৰাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। হিন্দু ধৰ্মাৱলম্বী পৰিয়ালৰ ঘৰৰ সন্মুখত নিষিদ্ধ মাংস উদ্ধাৰ হোৱাৰ পিছতেই চেপা উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলজুৰি। অন্য এটা খবৰ, ডিব্ৰুগড় মহাত্মা গান্ধী শিশু উদ্যানৰ পুনৰ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা হৈছে। দুৰ্নীতিৰ তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ অসম পৰ্যটন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ। শিশু উদ্যানখনৰ পুনৰ নিৰ্মাণৰ দায়িত্বত থকা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন ATDCৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ। ডিব্ৰুগড় মহাত্মা গান্ধী শিশু উদ্যানৰ পুনৰ নিৰ্মাণত নামত এই কোটি টকাৰ দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ কৃষকৰ বাবে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও আজিও কৃষকসকলৰ সমস্যা হৈ আছে ৰাজ্যত।
পৰ্যাপ্ত বৰষুণৰ অভাৱত ৰাজ্যৰ কৃষকৰ মাজত এতিয়াও সৃষ্টি হৈ আছে হাহাকাৰ অৱস্থাৰ। সময়মতে কঠীয়া পাৰিব নোৱাৰি মূৰে কপালে এতিয়া হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে অসমৰ কৃষক ৰাইজৰ। জলসিঞ্চন আঁচনিসমূহ আছে যদিও তাৰ পৰা কোনো ধৰণৰ সুফল পোৱা নাই কৃষিজীৱী জনতাই। কৃষকসকলৰ দুৰৱস্থা এতিয়াও অব্যাহত আছে অসমত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সীমান্তৱৰ্তী অসমৰ বাসিন্দাক নগা উগ্ৰপন্থী সংগঠনে কৰা বিচাৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটত। ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ দাবী জনাই সৰব আছু চাহ জনজাতীয় ছাত্ৰ সন্থা। কিন্তু বিষয়টোক লৈ চৰকাৰৰ নীৰৱ স্থিতি দেখি অসহায় সীমান্তৱৰ্তী অসমীয়া খিলঞ্জীয়া ৰাইজ। এতিয়াও অব্যাহত আছে অসম নাগালেণ্ড সীমান্তত ভয়ংকৰ ঘটনা। নগা দুৰ্বৃত্তৰ এই কাণ্ড এতিয়াও অব্যাহত আছে। চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া চৰম অশান্তিত দিন পাৰ কৰিবলগীয়া হৈছে সীমান্তৱৰ্তী খিলঞ্জীয়া অসমীয়া ৰাইজে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 6 ভাৰতীয় সেনা শ্বহীদ হৈছিল অপাৰেশ্যন সিন্দুৰত। প্ৰথমবাৰলৈ ৰাজহুৱা কৰিলে ভাৰতে। বিশ্বকপোৱা অপাৰেশ্যন সিন্দুৰ অভিযানত কি ক্ষতি হৈছিল ভাৰতৰ? পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ লওঁতেই কিমানজন ভাৰতীয় হেৰুৱাইছিল প্ৰাণ তাৰ তথ্য প্ৰকাশ পাইছে। পাকিস্তানৰ বিৰুদ্ধে দেশৰ হকে যুঁজি প্ৰাণ হেৰুৱাইছিল 6 ভাৰতীয়ই। 6 ভাৰতীয় সেনাৰ নাম প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিলে ভাৰত চৰকাৰে। অপাৰেশ্যন সিন্দুৰত শ্বহীদ হোৱা 6 ভাৰতীয় সেনাই 5 ভাৰতীয় সেনা আৰু 1জন বায়ু সেনা নিহত হৈছিল অপাৰেশ্যন সিন্দুৰত। ভাৰতীয় সেনাৰ সুবেদাৰ মেজৰ পৱন কুমাৰ, ভাৰতীয় সেনাৰ ৰাইফেলমেন বীৰ চক্ৰ সুনীল কুমাৰ, ভাৰতীয় সেনাৰ লেন্স নায়ক দীনেশ কুমাৰ, ভাৰতীয় সেনাৰ এভিয়েশ্যন টেকনিচিয়ান মুৰলী নায়ক সহ 6 ভাৰতীয় জোৱান শ্বহীদ হৈছিল অপাৰেশ্যন সিন্দুৰৰ সময়ত। দিবলৈছো পৰৱৰ্তী খবৰ, 3জনৰ মৃত্যু। মহৰমৰ শোভাযাত্ৰাত ভয়ংকৰ অঘটন। মহৰমৰ শোভাযাত্ৰাত যোৱাকালি এক ভয়ংকৰ ঘটনা সংঘটিত হয়। শোভাযাত্ৰা কৰি গৈ থাকোঁতেই 3জনৰ কৰুণ মৃত্যুৰ খবৰ। শোভাযাত্ৰাৰ মাজতেই উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু। উচ্চ তাজিয়াই স্পৰ্শ কৰিছিল 11,000 ভল্টৰ বৈদ্যুতিক তাঁৰ। ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 12জনকৈ লোক। মধ্যপ্ৰদেশৰ ৰতলামত মহৰমৰ শোভাযাত্ৰাত এই ঘটনা। আহত আটাইকে ততাততীয়াকৈ ভৰ্তি কৰোৱা হৈছে হাস্পাতালত। যোৱাকালি মহৰমৰ শোভাযাত্ৰাৰ সময়তেই উত্তৰ প্ৰদেশত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। দিবলৈছো আন এটা ব্ৰেকিং নিউজ, পাখি কটা যাব ধৰ্মেন্দ্ৰ প্ৰধানৰ। CJPৰ প্ৰতিবাদৰ মাজতে মন্ত্ৰিত্ব যাব ধৰ্মেন্দ্ৰ প্ৰধানৰ। ধৰ্মেন্দ্ৰ প্ৰধানক বহিষ্কাৰ কৰিব পাৰে। হৰদীপ পুৰীৰ মন্ত্ৰিত্ব কাটিবলৈও সাজু মোদী শ্বাহ। ধৰ্মেন্দ্ৰ প্ৰধান হৰদীপ পুৰীৰ লগতে মন্ত্ৰিত্ব যাব বহু বিজেপিৰ জ্যেষ্ঠ নেতাৰ। মন্ত্ৰিত্ব সভাত অন্তৰ্ভুক্ত হ'ব শিৱসেনা আপৰ বিদ্ৰোহী সাংসদ। RBIৰ প্ৰাক্তন গভৰ্ণৰো অন্তৰ্ভুক্ত হ'ব মোদীৰ মন্ত্ৰীসভাত। আৰু পাকি কথা যাব পাৰে বহু চৰ্চিত বিতৰ্কিত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ। ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে বহু কেইগৰাকী বিজেপিৰ জ্যেষ্ঠ মন্ত্ৰীৰ মন্ত্ৰিত্ব কৰ্তন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অতি শীঘ্ৰেই এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে মোদী আৰু শ্বাহে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অসমৰ পিছত পশ্চিমবংগত গৃহীত হ'বলৈ গৈ আছে UCC। হিমন্ত বিশ্ব শৰ্মাৰ ষ্টাইলত এতিয়া কাম কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। অসমৰ পিছত পশ্চিমবংগতো আহি আছে UCC। বংগত UCC আনিবলৈ সষ্টম হৈ উঠিছে শুভেন্দু অধিকাৰী নেতৃত্বাধীন বিজেপি চৰকাৰ। পশ্চিমবংগতো বন্ধ হ'ব বাল্য বিবাহ বহু বিবাহ। অসমৰ দৰেই পশ্চিমবংগতো আহিব লিভ ইন ৰিলেশ্যনশ্বিপৰ নিষেধাজ্ঞা। অসমৰ দৰেই একেই নিয়মেৰে পশ্চিমবংগত বলবৎ হ'ব UCC। বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰীক লৈ হিন্দু মুছলমানৰ নিয়ম একেই হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ ষ্টাইলত এইবাৰ কাম কৰিছে পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। এটা ভাল খবৰ, যুদ্ধৰ মাজতেই তেল ভৰ্তি জাহাজ আহিছে ভাৰতত। ইন্ধনৰ মূল্যবৃদ্ধিৰ মাজতেই দেশবাসীৰ বাবে ভাল খবৰ, শীঘ্ৰেই মূল্য হ্ৰাস পাব পাৰে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ। যুদ্ধৰ মাজতেই ভাৰতলৈ আহি আছে খাৰুৱা তেল ভৰ্তি 3 জাহাজ। 8.6 লাখ মেট্ৰিক টনতকৈও অধিক খাৰুৱা তেল আছে জাহাজকেইখনত। ষ্টেট অফ হৰমুজ পাৰ হৈ ভাৰত অভিমুখী 3 জাহাজ। চলিত সপ্তাহতে ভাৰত পাবহি 3খনকৈ জাহাজ। দেশ বৈভৱ, দেৱ বিভৰ, চানমাৰ, হেৰান নামৰ 3 জাহাজ। ইন্ধনৰ মূল্যবৃদ্ধিৰ মাজতেই সমগ্ৰ ভাৰতবাসীৰ বাবে এই ভাল খবৰ আহিছে।
শীঘ্ৰেই মূল্য হ্ৰাস হ'ব পাৰে ভাৰতত পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ, কিয়নো ইতিমধ্যেই 3খনকৈ তেলভৰ্তি জাহাজ ভাৰত অভিমুখী আহি আছে। এটা শোকাবহক খবৰ, প্ৰকৃতিৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। একেলগে 3জনৰ মৃত্যু। ৰাজ্যত এক শোকাবহক ঘটনা এইবাৰ সংঘটিত হৈছে। লখিমপুৰত প্ৰকৃতিৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গ'ল। লখিমপুৰত 3জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছোঁ। একে গাঁৱৰে 3গৰাকীৰ মৃত্যু, অঞ্চলজুৰি শোকৰ ছাঁ। জেলছন কেৰকটা, চলসৰ জয়ন্তী টপুৱাৰৰ মৃত্যু। পথাৰত কোৰ মাৰি আছিল জেলছন কেৰকটা আৰু চলসৰই। জয়ন্তী টপুৱাই সেই সময়তেই গৈছিল পথাৰলৈ। পথাৰত কাম কৰি থকাৰ সময়তেই সংঘটিত হৈছে এই শোকাবহক ঘটনা। লখিমপুৰৰ ৰাংচালি দেৱাৰাল দলনিত এই অঘটন। ৰাজ্যত শোকাবহক ঘটনা। লখিমপুৰত প্ৰকৃতিৰ এই ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। বজ্ৰপাত পৰি একেলগে 3জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছোঁ। পৰৱৰ্তী খবৰ, ভয়ংকৰ বিপদৰ দিশে শিৱসাগৰ। নিশা ভয়ংকৰ বিপদৰ দিশে শিৱসাগৰ জিলা। দিখৌত হঠাৎ বিপদসীমাৰ ওপৰেৰে বাগৰিছে পানী। নিশা যিকোনো মুহূৰ্ততে দিখৌ নদীৰ পানীয়ে ল'ব পাৰে ভয়ংকৰ ৰূপ। দিখৌৰ ভয়ংকৰ ৰূপক লৈ হাহাকাৰ লাগিছে নৈপৰীয়াৰ ৰাইজৰ মাজত। বিপদসীমাৰ 11 চেণ্টিমিটাৰ ওপৰত বাগৰিছে পানী। নিশা ভয়ংকৰ বিপদৰ দিশে আগবাঢ়িছে শিৱসাগৰ জিলা। প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যেই শিৱসাগৰবাসী ৰাইজলৈ সতৰ্কতা জাৰি কৰা হৈছে। যিকোনো মুহূৰ্ততে শিৱসাগৰত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে। দিখৌৰ ভয়ংকৰ ৰূপক লৈ হাহাকাৰ লাগিছে নৈপৰীয়াৰ ৰাইজৰ মাজত। মানৱ সমাজ জোকাৰি যোৱা এক চাঞ্চল্যকৰ ঘটনা। মানৱতাৰ চূড়ান্ত স্খলন। বিয়া পাতি নিদিয়াৰ বাবে মাতৃক মৰিয়াই হত্যাৰ চেষ্টা। ৰাজ্যত মানৱতাৰ চূড়ান্ত স্খলন দেখিবলৈ পোৱা গৈছে। অসভ্যালী অভদ্ৰামীৰ সকলো সীমা অতিক্ৰম পাষাণ পুত্ৰৰ। বিয়া পাতি নিদিয়াৰ বাবেই মাতৃক মৰিয়াই হত্যাৰ চেষ্টা। পুত্ৰৰ আক্ৰমণত তেজেৰে ৰাঙলী, হাতী উদ্ধৰ মাতৃ সৰ্বশৰীৰ। পাষাণ পুত্ৰ নৱ কলিতাৰ বৰ্বৰতাই জোকাৰিছে ৰাজ্য। ইটাৰে মৰিয়াই হত্যাৰ চেষ্টা কৰিছিল মাতৃক। হাজোৰ 1 নং বাগদাত ৰাজ্য কঁপোৱা এই ভয়ংকৰ কাণ্ড। পুত্ৰৰ আক্ৰমণত সংকটজনক অৱস্থাত JMCHত ভৰ্তি মাতৃগৰাকী। ঘটনা সন্দৰ্ভত পাষাণ পুত্ৰ নৱ কলিতাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। পৰৱৰ্তী খবৰ, বাংলাদেশৰ এগৰাকী ব্যতিক্ৰমী সাহসী সাংসদ। বাংলাদেশৰ সংসদত BNPৰ সাংসদ ফজলুৰ ৰহমানৰ মুকলি সমৰ্থন ৰাম মন্দিৰ নিৰ্মাণ। হিন্দু ধৰ্মাৱলম্বী লোকক ৰাম মন্দিৰ নিৰ্মাণ কৰিলে আপোনালোকৰ সমস্যা ক'ত হয় বুলি প্ৰশ্ন বাংলাদেশৰ সাংসদগৰাকীৰ। মন্দিৰত আক্ৰমণ, হিন্দুৱে বাংলাদেশ এৰক, জাতীয় শ্লোগানে আমাক ঠেক গণ্ডিৰ মানুহ বুলি পৰিচয় দাঙি ধৰিব। এইবোৰে বাংলাদেশৰ কোনো উন্নয়ন নকৰে। বাংলাদেশৰ এই সাংসদগৰাকীৰ এই মন্তব্যক লৈ ভাৰততো আৰম্ভ হৈছে ব্যাপক চৰ্চা। ক্ৰীড়া জগতৰ এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰথম T20 আয়ত আয়াৰলেণ্ডৰ হাতত বৰ বেয়াকৈ পৰাস্ত হৈছে টীম ইণ্ডিয়া। প্ৰথমে ভেট ধৰি 34 ৰানত জয়লাভ কৰিছে আয়াৰলেণ্ডে। টীম ইণ্ডিয়াক 183 ৰানৰ লক্ষ্য বান্ধি দিছিল আয়াৰলেণ্ডে, কিন্তু টীম ইণ্ডিয়া সেই লক্ষ্যত উপনীত হ'ব পৰা নাছিল। আয়াৰলেণ্ডৰ কৈ লৰ্কেন টাক্টাৰে সংগ্ৰহ কৰে 50 ৰান, গাৰেথ ডিলেনিয়ে সংগ্ৰহ কৰে 49 ৰান। আৰু টীম ইণ্ডিয়াৰ এই বেয়া প্ৰদৰ্শন বিপৰীতে টীম ইণ্ডিয়াই তিষ্টিব নোৱাৰিলে আয়াৰলেণ্ডৰ বলাৰৰ সন্মুখত। ভাৰতৰ কৈ কেৱল অভিষেক শৰ্মাই সংগ্ৰহ কৰে 49 ৰানৰ ইনিংছ। আৰু টীম ইণ্ডিয়াৰ এই পৰাজয়ৰ পিছতেই টীম ইণ্ডিয়াক এতিয়া তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ক্ৰিকেট প্ৰেমী ৰাইজে। ব্ৰেকিং নিউজ, পীযুষ হাজৰিকাৰ বাবে এতিয়া হল ঠেকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই নাজানে, কিন্তু পীযুষ হাজৰিকা জানে। পীযুষ হাজৰিকাৰ উস্তাদি মৰা কথাত পানী ঢালিলে হিমন্ত বিশ্ব শৰ্মাই। কিয় অসমলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰী? দেশত সংসদৰ অধিৱেশন চলি থকা অৱস্থাত মোদীৰ দৰে অবাধ বিদেশ ভ্ৰমণ নাকচ কৰে জাপানে। জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি মিছাই মুচি পেলোৱা হৈছিল নেকি জুবিন গাৰ্গৰ ছবি? এই প্ৰশ্ন উত্থাপন কৰা হৈছে। গুৱাহাটী ভ্ৰমণৰ কোনো আনুষ্ঠানিক পৰিকল্পনা নাছিল জাপান চৰকাৰৰ। জুবিনৰ ছবি আঁকোতে গণেশগুৰিৰ ট্ৰেফিক জামৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ নাহিল বুলি ভুৱা খবৰ প্ৰচাৰ কৰিলে গদি মিডিয়াই। অৱশেষত ওলাল উৰহী উৰ। মন্ত্ৰী পীযুষ হাজৰিকাৰ বাবে এতিয়া হল ঠেকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।
দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীলৈ ৰাষ্ট্ৰদূতৰ ফোন কি লাভ কৰিব অসমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই ভাল খবৰ জাৰি কৰা হৈছে অসমত অৰ্থনীতিৰ নতুন দিগন্ত আৰম্ভ হ'বলৈ গৈ আছে এক্ট ইষ্ট পলিচিৰ মূল কেন্দ্ৰবিন্দু এতিয়া অসম সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে দিছে এই ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জাপানৰ ৰাষ্ট্ৰদূতৰ ফোন কল অসমৰ সৈতে সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি জাপানৰ কেৱল বিনিয়োগেই নহয় অসমলৈ আহিব আধুনিক প্ৰযুক্তি জাপানৰ পৰা কি পাব অসমে ইয়াক লৈ এতিয়া চলিছে চৰ্চা জাগিৰোডৰ পাছত ৰাজ্যত আহিব আৰু অধিক উচ্চ প্ৰযুক্তি সম্পূৰ্ণ উদ্যোগ নগৰবেৰাটো জাপানীজ ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ উদ্যোগীকৰণেৰে এক ঐতিহাসিক পদক্ষেপ গুৱাহাটীত জাপানী উদ্যোগৰ বিশেষ পাৰ্ক বৃদ্ধি পাব বিদেশী বিনিয়োগ নিযুক্তি লাভ কৰিব অসমৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীসকলে JICAৰ সহায়ত গুৱাহাটীৰ খোৱাপানী আৰু পথ সংযোগ প্ৰকল্পই পাব নতুন গতি জাপানীজ উদ্যোগত নিযুক্তিৰ বাবে বিশেষ প্ৰশিক্ষণ আৰু বুজাবুজিৰ চুক্তি সম্পূৰ্ণ দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিচিহ্ন সংৰক্ষণেৰে পৰ্যটন খণ্ডৰ নতুন উত্থানৰ লক্ষ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে দিছে এই ভাল খবৰ দিবলৈছো আন এটা ইছলামৰ জনসংখ্যা বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ'বলৈ গৈ আছে ইছলাম ধৰ্ম বিশ্বত ধৰ্মীয় জনসংখ্যাৰ বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে শীঘ্ৰেই বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ'বলৈ গৈ আছে ইছলাম ধৰ্ম গ্লোবেল ৰিলিজিয়াছ ষ্টাডি ৰিপৰ্টত প্ৰকাশ পাইছে এই তথ্য 2075 চনত ইছলাম হ'ব বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম বৰ্তমান খ্ৰীষ্টান বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম 2075 চনত খ্ৰীষ্টানকো চেৰ পেলাব ইছলামে আফ্ৰিকা আৰু এছিয়াত বৃদ্ধি পাইছে ইছলামৰ জনসংখ্যা বিশ্বজুৰি খ্ৰীষ্টানতকৈ দুগুণ বৃদ্ধি ইছলামৰ সংখ্যা এই শতিকাৰ মাজভাগলৈ 3.4 বিলিয়ন হ'ব পাৰে মুছলমানৰ সংখ্যা আনফালে খ্ৰীষ্টান হ'ব 2.67 বিলিয়ন ইউৰোপৰ বহু ঠাইত হ্ৰাস ইছলামৰ জনসংখ্যা খ্ৰীষ্টানৰ পৰা বহু লোক ধৰ্মান্তৰিত হৈছে ইছলামলৈ মধ্যপ্ৰাচ্যত যথেষ্ট হ্ৰাস পাইছে খ্ৰীষ্টানৰ জনসংখ্যা বিশ্বত হিন্দু হৈছে চতুৰ্থ বৃহত্তম ধৰ্ম আৰু বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি জনসংখ্যা থকা ধৰ্ম হ'বলৈ গৈ আছে ইছলাম ধৰ্ম